বহাগৰ বুদ্ধ পূৰ্ণিমা না গতিকে সেই গতিকে আমাৰ ইয়াত নাম প্ৰসংগ হয় ৰাতিপুৱা ভকত বৃন্দ গৈছে এতিয়া আমাৰ ভকতনীসকলৰ নাম প্ৰসংগ হ'ব গতিকে সেয়ে মই ইয়াত উপস্থিত হ'বলৈ আহিছোঁ ঠিক আছে ঠিক আছে ধন্যবাদ ধন্যবাদ সৰ্থেবাৰী মানে এটা ইতিহাস অসমৰ এটা ইতিহাস বুলি ক'লে ভুল নহয় সৰ্থেবাৰী যিটো আপোনাৰ জগন্নাথ মন্দিৰ আছে জগন্নাথ মন্দিৰৰ এটা অৰ্থ এটা আছে আপোনালোকে বুজি পায় না বহুত মানুহে আহে ভিডিঅ' কৰে অৰ্থটো মানে কি ইয়াত লিখা আছে আজিৰ তাৰিখতে হাজাৰ পাঁচ খেল গয়া গহৰ এতিয়া মোৰ ওচৰত এজন ভক্ত আছে মানে আমাৰ গাঁৱৰে খুৰা তেখেতে বুজাই ক'ব কওকচোন খুৰা আমাৰ সৰ্থেবাৰী পাঁচখেল জগন্নাথ মন্দিৰ সৰ্থেবাৰী পাঁচখেল গয়া গহৰ জগন্নাথ মন্দিৰ তাত স্থাপন কৰা হৈছে আজি কি বাৰ আছিল বা আজি বুদ্ধ পূৰ্ণিমা হয় আজি বুদ্ধ পূৰ্ণিমাত হাজাৰ হাজাৰ মানুহ চাকি বন্তি জ্বলাই আছে আহিছে আৰু এতিয়াও আমাৰ আবেলিও এই ভক্তনী প্ৰসংগ থাকিব তাতেও প্ৰায় নাই কম 500-600 মানুহ আহিব আৰম্ভ হ'বৰ হৈছে এইখিনি কৈ মই সামৰণি দিলোঁ কথাটো হৈছে কি পাঁচ খেল গয়া গয়াহৰত সেইটো অৰ্থটো মই 16খন চোপা সেইটো আপোনাক পাঁচ খেল গয়া গহৰ 16টা চোপা আমাৰ বইতা আদি কৰি পৰে আমাৰ সৰ্থেবাৰী মন্দিৰ বুলি ক'লে আৰু মানে আমাৰ এই অঞ্চলত ক'ব নালাগে আৰু